বহুদিন তোমাৰ হোষ্টেলৰ আগেৰে প্ৰৱেশ কৰা নাই। বহু ৰাতি তোমাৰ নামত উজাগৰে কটোৱা নাই। বহুদিন তোমাৰ পাৰফিউমৰ সুবাসত মাতা ধৰি উঠা নাই। তোমাৰ মই দেখিছো বিভিন্ন অনুষ্ঠান বিলাকতে হওক বা কলেজতে হওক বা ধৰা বেলেগ বেলেগ অনুষ্ঠান বিলাকো আছে। মই তাৰমানে অহাও কৰিছো। কিছুমান মানুহ এনেকুৱা আছে সমাজত যিবিলাকে ভদ্ৰতাৰ মুখ দেখাই কিছুমানে, কিন্তু ভিতৰে ভিতৰে অভদ্ৰতাৰ কাম কৰি থাকে। খুব ধৰা প্ৰতিটো অনুষ্ঠানতে আছে, আমি জানোৱে বা নাজানোৱে চবতে জড়িত হৈ আছে। সেই মানুহবিলাকৰ চৰিত্ৰৰ বিষয়ে তুমি কি কোৱা? আপুনি সোধে মই কি, সেইটো মই বৰ্তমান নিজক বিচাৰি কৰিছো। আৰু যদি সোধে মই কেনেকুৱা, তেন্তে মই যদি জীয়াই আছো প্ৰেমৰ কাৰণে আছো। আজি জীৱনটোক ভাল পাওঁ, সেইবাবে জীয়াই আছো। আজি মা দেউতাক ভাল পাওঁ, সেইবাবে জীয়াই আছো। আজি ঘৰখনক ভাল পাওঁ, সেইবাবে জীয়াই আছো। মই বুলি নহয়, প্ৰতিজন মানুহে যদি জীয়াই আছে প্ৰেমৰ বাবে, একমাত্ৰ প্ৰেমৰ বাবে। আৰু যদি মৃত্যু হৈছে ঘৃণাৰ বাবে মৃত্যু হৈছে। আমি মানৱ জীৱনৰ হকে প্ৰতিজন মানুহে কাম কৰাটো আমাৰ সকলোৰে বাবে এটা হেঁপাহ। কিন্তু এই হেঁপাহ বাস্তৱত ৰূপায়ণ কৰাটো হয়তো আমাৰ খুব কষ্টকৰ। সেই সপোন বাস্তৱত পৰিণত কৰাটো আমাৰ সকলোৰে অহৰহ হেঁপাহ লাগিব। লগতে লাগিব আমাৰ প্ৰেৰণা আৰু কাম কৰাৰ কিছু স্পৃহা। গতিকে আজি মোৰ লগত আছে এনেকুৱা এজন ব্যক্তি যে মানৱতাৰ হকে যথেষ্টখিনি কাম কৰি আহিছে। মোৰ লগত আছে আমাৰ ঐতিহ্যমণ্ডিত নলবাৰী কলেজৰ জিএছ। মোৰ লগত আছে যুৱৰাজ ভট্টাচাৰ্য। গতিকে আহক আপোনালোকৰ লগত মই তেখেতক চিনাকি কৰাই দিম। নমস্কাৰ যুৱৰাজ। আজি মই এই এপিছডলৈকে তোমাক স্বাগতম জনাইছো। বহুত বহুত ধন্যবাদ। আৰু গীত পংকজ এণ্টাৰটেইনমেণ্টৰ সমূহ দৰ্শকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আপোনালোকক অশেষ ধন্যবাদ থাকিল, আৰু অনাগত দিনৰ বাবে আপোনালোক মোৰ তৰফৰ পৰা উজু শুভকামনা থাকিল। ঠিক আছে, ৱেলকাম টু দ্য পডকাষ্ট। আচ্ছা, ঠিক আছে। তুমি যিহেতু আমাৰ ঐতিহ্যমণ্ডিত নলবাৰী মহাবিদ্যালয়ৰ এগৰাকী জিয়াছ, গতিকে তোমাৰ জিয়াছ হবৰ মোটামুটি কেইমাহ মান? মই নৱেম্বৰ 10 তাৰিখে মই চাৰ্জ লৈছিলো। অক্টোবৰৰ 15 তাৰিখে নিৰ্বাচনত জয়ী হৈছিলো। 16 তাৰিখে নিৰ্বাচন আছিল, 17 তাৰিখে ৰিজাল্ট দিছিল, আৰু নৱেম্বৰ 11 তাৰিখে মই চাৰ্জ লৈছিলো। এতিয়া আপোনাৰ আগষ্টৰ মাহটো 9 মাহ প্ৰায় শেষ হ'ব আৰু। জিয়াছ হিচাপে ইমান দিন কাম কৰিলা, তোমাৰ অভিজ্ঞতাটো কেনেকুৱা? অভিজ্ঞতা বুলি ক'লে চাওক, প্ৰতিটো আমাৰ খোজতে আপুনি আজি কোনোবা এটা কৰ্মৰ লগত আপুনি জড়িত হৈছে, আপুনিও তিতা মিঠা অভিজ্ঞতা পায়, আমিও তিতা মিঠা অভিজ্ঞতা পাওঁ। আৰু জিয়াৰ অভিজ্ঞতাটো এনেকুৱা ধৰণৰ যে নাম যশ, তাৰ উপৰিও এগালমান মানুহ পাইছো, যি মানুহে জীৱন পাতত মোৰ কাৰণে সাৰথি হৈ ৰব, জীৱন পাতত মোৰ সাহস হৈ ৰব, আৰু মোৰ উপাৰ্জন সেই মানুহখিনি। আৰু অভিজ্ঞতা বুলি ক'বলৈ গ'লে জিয়াছ হ'বলৈ যদি কাৰোবাৰ মন আছে ভৱিষ্যতে, এই প্ৰেছাৰ হেণ্ডেল কৰাৰ সময়তো লাগিব। প্ৰেছাৰ হেণ্ডেল কৰাৰ সময়ত চিটুৱেশ্যন আহি পৰে, আৰু সেইবিলাক ধুনীয়াকৈ হেণ্ডেল কৰিব পাৰিলে সফল হ'ব। সেয়াই আৰু। আচ্ছা, তুমি জিয়াছ হলা, কিবা ধৰা সৰুৰ পৰা কিবা ইচ্ছা আছিল নেকি? চাওক, মই স্কুলিং কৰিছিলো শংকৰদেৱ শিশু নিকেতন ধমধমা। আমাৰ ছাত্ৰ ভাৰতী বুলি গোট থাকে, যেনে কলেজ ছাত্ৰৰ কথা বা স্কুলৰ ছাত্ৰ ভাৰতী গোট থাকে, আৰু তাতো মই বিষয় লগত আছিলো। তেতিয়াৰ পৰা ছাত্ৰ সমাজক সমাজখনৰ নেতৃত্ব দিয়াৰ এটা হেঁপাহ আছিল। 19 চনৰ পিছত মই যেতিয়া মই মেট্ৰিক দিলো, মেট্ৰিকৰ পিছত বিভিন্ন ধৰণৰ সামাজিক কামৰ লগত জড়িত হৈছিলো। মোৰ শৈশৱকাল হৈছিল বাক্সাৰ বৰশিমুলি বুলি গাঁও এখনত। তোমাৰ অৰিজিন বাক্সা? মোৰ অৰিজিন ঘৰ মুকুচিতে, নলবাৰী মুকুচি, কিন্তু আপোনাৰ দেউতাৰ চাকৰি বাক্সাত আছিলো। তো দেউতাই এখন সমাজখনক লৈ মানে বহুত কিবা কিবি কৰিছে। আমাৰ যিখন সমাজ আছিল বৰশিমুলি গাঁওখন, সাংস্কৃতিকভাৱে সাহিত্যৰ ক্ষেত্ৰত দেউতাও আগবঢ়া আছিল, লগতে গাঁওখনো বহুত আগবঢ়া আছিল। তো তেনেকৈ এটা ভাল এনভাইৰনমেণ্ট এটা পাইছিলো সৰুৰ পৰা, আৰু তেনেকৈ সমাজখনৰ কাম কৰিছিলো। বিভিন্ন ধৰণৰ বেচৰকাৰী অনুষ্ঠানৰ লগত জড়িত হৈ আছো, লগতে সমাজৰ বিভিন্ন ধৰণৰ কামৰ লগত জড়িত হৈ আছো। আৰু যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে বিচাৰিছিল কোনোবা
সেই পদটোত উঠাটো আৰু ছাত্ৰ সমাজৰ সিদ্ধান্ত ভুল সিদ্ধান্ত নহয়। সিদ্ধান্ত নহয়, আচলতে সমাজৰ হকে কাম কৰাটো এটা ভাল ধুনীয়া কথা। ভাল পোৱা হয়, বহুত ভাল পাওঁ। সেইটো নিচা টাইপ আৰু মানে নিচা টাইপ দিনটো ধৰক ঘৰত সোমাই থাকিলে সৎ পৰিমাণে যদি ওলাই যাওঁ ধৰক সমাজৰ কিবা এটা হৈছে, সমাজৰ কিবা এটা মানে ভাল হোৱাটো বিচৰা, সেইটো ইচ্ছা আছে আৰু। আচলতে মেইন ৰিজনটো কিবা বেলেগ নে সেইটোৱে? মই ৰাজনীতি মোৰ লক্ষ্য নাছিল বা ৰাজনীতিক ভৱিষ্যতৰ যেতিয়া ৰাজনীতিৰ লগত জড়িত থাকিম সেইটো নহয়, কিন্তু মই সমাজখনৰ লগত সদায় জড়িত হৈ থাকিম। যিখন সমাজে মানুহ বনাইছে, যিখন সমাজে থিয় হ'ব শিকাইছে, সেই সমাজখনৰ লগত জোকৰাৰ কথা থাকিব সদায়, সমাজখনে হ'ব সদায়। ঠিক আছে, তুমি এনেকে ভাল ভাল কাম কৰি যোৱা। আচ্ছা ঠিক আছে, মই আৰু এটা বেলেগ কুৱেশ্যন তোমাৰ কাৰণলৈ। সুব্ৰাজ, এজ এ ষ্টুডেণ্ট তুমি মহাবিদ্যালয়খনৰ লগত আচলতে মহাবিদ্যালয়খনক কেনেকৈ মানি আহিছা? ধৰা আজি ধৰা এতিয়া তুমি থাৰ্ড চেম, ফিফ্থ চেম, আচ্ছা ধৰা মহাবিদ্যালয়খনৰ লগত তুমি ধৰা 3টা বছৰ অতিক্ৰম কৰিবা, গতিকে কেনেকৈ তাৰমানে মহাবিদ্যালয়খনক মানি আহিছা? চাওক, নলবাৰীখনক প্ৰজ্ঞাৰ নগৰী বুলি কয়, অসমৰ বৌদ্ধিক জগতৰ ৰাজধানী নলবাৰী বুলি কয়, আৰু সেই নলবাৰীৰ ৰাজবুকুৰ স্বৰূপ। নলবাৰীৰ বুকুতে 1945 চনত ভাৰত যেতিয়া স্বাধীন আছিল, তেতিয়াৰ পৰাই মানৱ সম্পদ গঢ়াৰ প্ৰধান মন্দিৰ হিচাপে নলবাৰী কলেজে বহুখিনি কৰিলে। নলবাৰী কলেজৰ পৰাই প্ৰভাত চন্দ্ৰ গোস্বামী, ত্ৰৈলোক্যনাথ গোস্বামী, ছবি জগতৰ সীম বিশ্বাস আৰু এনেকুৱা ধৰণৰ অসমৰ বিভিন্ন ক্ষেত্ৰত, অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰা বহু মনীষীৰ জন্ম দিছে। ত' সেই ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে নলবাৰী মহাবিদ্যালয়খনক এজন সাধাৰণ ছাত্ৰ হিচাপে, আৰু ধৰক যদি মই যেতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিলোঁ, যেতিয়া মহাবিদ্যালয় ধৰক চিলেক্ট কৰিব লগা হৈছিল, ত' ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটোৱে আছিল নলবাৰী মহাবিদ্যালয়। কাৰণ নিজৰ ঠাইত এনেকুৱা ধৰণৰ টিচাৰ মহাবিদ্যালয়ত পঢ়াটো নিজৰে ভাগ্যৰ কথা। আচ্ছা, তুমি নলবাৰী কলেজত পঢ়ি এটা নিজকে তাৰমানে খুব গৌৰৱান্বিত অনুভৱ কৰা। হয়। আচ্ছা, নলবাৰী কলেজৰ লগত তোমাৰ কেনেকুৱা ধৰণৰ আৱেগ জড়িত হৈ আছে? চাওক, প্ৰতিখন আপুনি আপোনাৰ মোৰ প্ৰতিজনৰে প্ৰত্যেকখন শিক্ষানুষ্ঠান য'ত আমি শৈশৱৰ দ্বিতীয়খন ঘৰ বুলি কওঁ, স্কুলখনে হওক, আপুনি পঢ়া হায়াৰ ছেকেণ্ডাৰীখনে হওক, আপুনি পঢ়া কলেজখনে হওক, এটা বেলেগ ধৰণৰ আৱেগ থাকে। আৰু আপোনাৰ নলবাৰী কলেজখনত নেতৃত্ব দি এখন শক্তিশালী ছাত্ৰ সত্তাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱা বহু কাহিনী আছে, আৰু সেই বহুত ডাঙৰ কথা, আৰু জীৱনত এটা ডাঙৰ কথা। আৰু তাৰ প্ৰতিটো ক্ষণ, সেই যাত্ৰাৰ প্ৰতিজন মানুহ, প্ৰতিটো ঠাই, প্ৰতিটো পৰা আপোনাৰ ডেস্কখনৰ পৰা বেঞ্চখনলৈ, টেবুলখনলৈ, নলবাৰী কলেজৰ গছডাললৈ, আমি বেকলগা চিৰিজ, আপুনি চাগে গম পায় বেকলগা চিৰিজ, কেণ্টিনত চাহ কাপ, কথা চালবা কৰি, চায়েন্স ব্লক, মানে প্ৰতিটো চুকতে মানে আৱেগ জড়িত হৈ আছে। আচ্ছা, ধৰা তোমাৰ মই এটা যিহেতু আৱেগৰ কথা আহিল, মই এটা কথা সুধিব বিচাৰিছো। নলবাৰী কলেজৰ আগতে এটা চিৰিজ গছ আছিল, এতিয়াও আছে। সেই গছডালৰ চাৰিওফালে ধৰা ল'ৰা ছোৱালী বিলাকে ধুনীয়াকে গোল কৰি বহি লয়, তাত যিটো আড্ডা হয় খুব ধুনীয়া লাগে। তুমি কেতিয়াবা সেই আড্ডাৰ মাজত সোমাই পাইছা? চাওক, নলবাৰী কলেজৰ ছাত্ৰ এনেকুৱা ওলাব চাগে, যদি এই আড্ডাৰ মাজত সোমাই পোৱা নাই, সেই আড্ডাৰ মাজতে আপোনাৰ বন্ধুত্বৰ আৰম্ভণি হয়, সেই আড্ডাৰ মাজতে কোনোবা প্ৰেমিক যুগলৰ প্ৰেম আৰম্ভণি হয়। সেই আড্ডাটো আচলতে নলবাৰী কলেজৰ এটা অবিচ্ছেদ্য অংগ, সেই চিৰিজ জোপা, আৰু বিশেষ কাহিনী আছে, বেকলগা গছ বুলি কয়, তাত ধৰিলে বেক লাগে, আচলতে আড্ডা দিয়ে ক্লাছ নকৰি এনেকুৱা এটা কাহিনী আছে, আৰু বেকলগা চিৰিজ বুলি কয়, আৰু তাৰ আড্ডা সদায় সঁচাই মধুৰ, আৰু প্ৰতিজন নলবাৰী কলেজৰ বৰ্তমান প্ৰাক্তন ভৱিষ্যতে সেই মধুৰতা বিচাৰি পাব। সেই গছডালৰ লগত এটা খুব আৱেগিক মুহূৰ্ত জড়িত হৈ আছে প্ৰতিজন ল'ৰা ছোৱালীৰ লগত। আচ্ছা ঠিক আছে, খুব ধুনীয়াকে তুমি সেই আৱেগৰ ওপৰত ধুনীয়াকে এটা ব্যাখ্যা দিলা আৰু। আচ্ছা ঠিক আছে, তুমি কেণ্টিনৰ কথাও কৈছিলা। কেণ্টিনত ল'ৰা ছোৱালী বিলাকে খুব ধুনীয়াকে গানবোৰো যেতিয়া পঢ়িছিলো, কেণ্টিনত বহু সময় কটাইছিলো। কেণ্টিনতো খুব ধুনীয়া ধৰা ল'ৰা ছোৱালী বিলাকে ধৰা খুব ধুনীয়াকে মানে এটা অন্তৰৰ আলাপ কৰিব পাৰে, আৰু এতিয়াও সেই সুবিধাবিলাক আছে।
ধৰা লাইব্ৰেৰীত কেতিয়াও যায় লাইব্ৰেৰীত কেনেকুৱা ধৰণৰ চিটুৱেশ্যন আমাৰ নলবাৰী কলেজৰ চেন্ট্ৰেল লাইব্ৰেৰীটো নাম ত্ৰৈলোক্যনাথ গোস্বামী লাইব্ৰেৰী গ্ৰন্থাগাৰ TNC লাইব্ৰেৰী আমাৰ লাইব্ৰেৰীত বৰ্তমান আপোনাৰ ৭৫,০০০ৰ ওপৰত কিতাপ আছে মেথমৰা ভাণ্ডাৰ কিতাপৰ বিভিন্ন ধৰণৰ জাৰ্নেল বিভিন্ন ধৰণৰ আপোনাৰ প্ৰকাশ আপোনাৰ স্মৃতি গ্ৰন্থ বিভিন্ন ধৰণৰ লেখা মেলাৰ বহুত মেথমৰা ভাণ্ডাৰ নলবাৰী মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰটোত আছে আৰু গ্ৰন্থাগাৰটো আচলতে আমাৰ এনেকুৱা এটা মানে নলবাৰী কলেজখন যিবিলাক পঢ়ি ঘূৰি ধৰিব গ্ৰন্থাগাৰটো আছে তাৰ মগজু আৰু সেই মগজুটো মানে যিয়ে এটা মেথমৰা ভাণ্ডাৰ ১৯৪৫ চনৰ পৰা ছাত্ৰ ছাত্ৰীসকলক সেই মগজুৱে জ্ঞানৰে প্ৰভাৱ দি আছে ধৰা কিতাপৰ লগত তোমাৰ বন্ধুত্ব কেনেকুৱা হৈ আছে যদিও তুমি ধৰা মানৱতাৰ হকে কাম কৰি আছা কিতাপৰ লগত ধৰা তুমি আজি ২-৩ বছৰ পঢ়িলা কেনেকুৱা ধৰণৰ আবেগ বা কেনেকুৱা ধৰণৰ এটা মানৱতা জড়িত হৈ আছে কিতাপৰ লগত মানে চাওক যেতিয়া সৰু আছিলো তেতিয়া দেউতাই সঁফুৰা কিনি দিছিল এই সঁফুৰা পঢ়াৰ দিনৰে ছাত্ৰ আমি সঁফুৰাৰ পৰা বিস্ময় হৈ ৰমন হৈ এনেকৈ আগবাঢ়ি আহি এতিয়াও কৰোঁ আলোচনীও কৰোঁ আৰু পুথিগত মানে আমাৰ চেলিবাছৰ কিতাপ আছে বাহিৰা কিতাপ বেছি কৰোঁ আৰু এইটো বৰ অভ্যাস বুলি কয় কিন্তু মই সৎ অভ্যাস হিচাপে লওঁ বাহিৰা কিতাপ পঢ়াৰ খুব ধুনীয়া এটা নিচা থাকে আচলতে সৰুতে বেছি থাকে ডাঙৰ হোৱাৰ পিছত সেই কিন্তু বৰ্তমান নৱপ্ৰজন্মৰ মানে মই নৱপ্ৰজন্মৰ প্ৰতি নৃত্য কৰি গৈছো কিন্তু এই ইণ্টাৰনেটে বহুতে হাত কৰে মোকে মানে ধৰক তেওঁলোকে মোবাইলটো টিপি আপোনাৰ গুচি যায় গমেই নাপায় কিন্তু কথাটো হ'ল আমাৰ যেতিয়া মই সঁফুৰা বেলাৰ কথা তেতিয়া মোবাইল আছিল দেউতাৰ এটা এই সৰু মোবাইল আছিল নেটৱৰ্ক নাপায় আচলতে ইণ্টাৰনেটে যথেষ্ট পৰিমাণে হানি কৰিছে মানে কি হানি কৰিছে মানে আপোনাৰ চাওক পজিটিভ নিগেটিভ চাইড দুটা আছে সকলোৰে ব্যক্তিগতভাৱে মই নিগেটিভ চাইডটো পাইছো চাগে মই মোবাইল স্ক্ৰীন কৰি থাকোঁতে গৈছে বিভিন্ন আজিকালি ইনষ্টাগ্ৰাম আহিল ফেচবুকটো আগৰ পৰাই আছিল ইনষ্টাগ্ৰামেও যথেষ্ট পৰিমাণে হাৰ্ট কৰিছে আৰু বিশেষকৈ ছোৱালীবিলাকে ইনষ্টাগ্ৰামত খুব তাৰমানে জড়িত হৈ থাকে চাওক নতুন প্ৰজন্মৰ সকলোৰে লগত জড়িত হ'ব লাগে মানে যিমান নতুন নতুন বস্তু জড়িত হৈ থাকক টেকনলজি আগবাঢ়ি থাকক নতুন প্ৰজন্ম আগুৱাই গ'লে সেই দেশখন আগুৱাই যাব কিন্তু কথাটো হ'ল আমি কিতাপ পঢ়িব লাগিব কিতাপ পঢ়া এটা আন্দোলন এটা হ'ব লাগে সকলোৱে কিতাপ পঢ়িব লাগে আমি নলবাৰী কলেজত মানস পঢ়ি আছো ৰাতি আপোনাৰ পঢ়ুৱৈ সমাজ বুলি য'ত প্ৰত্যেক শনিবাৰে আমি পঢ়ুৱৈ সমাজৰ গোটেই মানুহে লগ লাগি এখন কিতাপ পঢ়িম তাৰ ওপৰত পৰ্যালোচনা কৰিম সেইধৰণৰ কিছুমান আইডিয়া আহি আছে চাওঁ কি হয় আচলতে কিতাপৰ মাজত এটা প্ৰপাৰ এটা চিটুৱেশ্যন লুকাই থাকে আৰু যিটো আমি মোবাইলত নাপাওঁ নাই মানে চাওক বৰ্তমান আমি যিটো ষ্টেজত আছো আমি মোবাইল আৱিষ্কাৰ কৰা 10 বছৰ মানে আমি মোবাইল ভালকে ২০১৪ মানৰ পিছত চাব হা তো যিখিনি মুভি লিখি থৈ গৈছিল তেওঁলোকে মোবাইল লিখি থৈ যোৱা নাছিল কিতাপত লিখি থৈ গৈছিল এই কিতাপখিনিৰ পৰা আমি এইখিনি আৰম্ভ কৰিব লাগিব আচ্ছা আজিকালি দিনক দিনে ধৰা আজিকালি ই বুকছ হৈছে মোবাইল অহাৰ পৰা বা ইণ্টাৰনেট চোৱা ই বুকছটো নতুন কনচেপ্ট এটা তাৰোপৰি ধৰা আজিকালি বিভিন্ন ধৰা ইণ্টাৰনেটত কিবা এটা বস্তু চাৰ্চ কৰিলে তৎক্ষণাৎ পাই যায় আচলতে কিছুমান এনেকুৱা পজিটিভ আছে কিন্তু আচলতে ল'ৰা ছোৱালীবিলাকে পজিটিভতকে নিগেটিভটো বেছি ইউজ কৰে চাওক এতিয়াও মই কোনো এটা শব্দৰ অৰ্থ বিচাৰিব মই গুগলতকে মই আপোনাৰ অভিজ্ঞতাটো নিবিচাৰোঁ কাৰণ গুগলত টু দা পইণ্ট যি অধিকাৰ উত্তৰটো আহিব কিন্তু যেতিয়া মই সেই উত্তৰটো বিচাৰি অভিধানখন লিখিম লগতে 10টা শব্দৰ অৰ্থ আহিব ধৰণৰ কিছুমান কনচেপ্ট আপোনাৰ নৱপ্ৰজন্ম এতিয়া ল'ব কিতাপ পঢ়া নিজে নিজে আগবাঢ়িছে কিছুমান কথা তেনেকুৱা আপোনাৰ চাব ঘণ্টা সময় আমি ফেচবুক হোৱাটছআপ বা ইনষ্টাত দিয়াতকৈ সেই সময়ত যদি কিতাপত দিওঁ আমি বহুত নতুন কথা শিকিব পাৰিম আপুনি এটা কথা নকৰিব নতুন প্ৰজন্মৰ মাজত লেখা মেলাৰ হেৰিটো কমিছে কাৰণ চাওক মোবাইলত টাইপ কৰি কবিতা লিখাত কৰি কলমেৰে কাগজ আজিকালি কলম চলাব নোৱাৰা হৈছে কবিতা এটা লিখিবলৈ মোবাইলত লিখি থাকে কম্পিউটাৰত টাইপ কৰে সবসময় হিন্দীত কৰে বা ধৰা ইংলিছত আছামিজ ৱৰ্ডটো ইউজ নকৰে তো আমি ভাগিৰ ওপৰত চন্দ্ৰবিন্দু হ'বনে নাই আমাৰ খবৰ আমাৰ উদ্যমা হ'বনে নাই সেই বস্তুবিলাক আমি তাত হেৰাই পেলাওঁ অসমীয়া শব্দটোতো মানে ভাষাটো বহুত এটা মধুৰ ভাষা
যিহেতু দেউতাই লেখা মেলাৰ লগত জড়িত কোনোবা এনে কবিতা কেতিয়াবা লিখো কেতিয়াবা গল্প লিখো মানে লেখক মই কবি নহয় এতিয়া লিখি ভাল পাওঁ দেউতা যিহেতু লিখিখিনি ধাৰাটো ৰাখিছো তো কথা অসমীয়া শব্দ ইমান মধুৰ সেই অসমীয়া শব্দখিনি মানে আমি যদি ধাৰাটো অক্ষুণ্ণ ৰাখিব লাগে তেন্তে আমাৰ অসমীয়া কবিতা লিখিব লাগিব নতুন উপন্যাস লিখিব লাগিব যাতে এই ইমানখিনি এটা লেখমৰা ভাণ্ডাৰ যাতে ব্ৰেক হৈ নাযায় আমাৰ মাজত আজিকালি কবিতাবিলাকো মাজে মাজে দুই এটা ইংলিছ থাকে হিন্দী ৱৰ্ডো সোমাই গৈছে সেই বিষয়ে কি ক'বা কবিতাৰ দুটা ধৰণ থাকে মানে আপোনাৰ আধুনিক কবিতা আৰু পুৰণি কবিতা থাকে আধুনিক কবিতা কিন্তু আপোনাৰ ছন্দ মানে বহুতখিনি নিয়ম থাকে আধুনিক কবিতা বেইমান পৃথিৱী বেইমান প্ৰেমী এনেকুৱা ধৰণৰ কথা বেইমান বদমাছ এনেকুৱা ধৰণৰ কিছুমান শব্দ অআধুনিক শব্দ কিছুমান থাকে ইমান বদমাছৰ কথা কোৱা নাই কিছুমান শব্দ মানে কৰে আৰু কবিতা এটা উঠিবলৈ আপোনাৰ মনোৰঞ্জন কবিজনে যি হিচাপত লিখে সেইটো তেওঁৰ কথা তেওঁৰ কথাটো হ'ল আমি এইটো চেষ্টা কৰিব লাগে কথাৰ মাজত আমি অসমীয়া ক'লে অসমীয়াই পাওঁ ইংলিছ ক'লে ইংলিছে পাওঁ হিন্দী ক'লে হিন্দীয়ে পাওঁ এই বস্তুখিনি চেষ্টা কৰিব লাগে মানে গোটেই চেষ্টা কৰিব লাগে কোনেও বেয়া পাব লাগে এইখিনি কথা ঠিক আছে খুব ধুনীয়াকৈ তাৰমানে কিতাপৰ ওপৰত বা আমাৰ ব্যক্তিগত নলেজ বিলাক কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব পাৰে সেই বিষয়ে অলপ ধুনীয়াকৈ ক'লা আৰু তাৰ বাবে তোমাক অশেষ ধন্যবাদ আচ্ছা তোমাক মই আৰু এটা কথা সুধিব বিচাৰিছো যিহেতু তুমি মহাবিদ্যালয়খনৰ লগত জড়িত হৈ আছা বা তুমি সাধাৰণ সম্পাদক হিচাপে কাম কৰি আছা 5 বছৰ পিছত নলবাৰী কলেজৰ বেলেগ এটা ৰূপ আহিছে এতিয়াও আমি পঢ়ি থাকোঁতে যেনেকুৱা হৈ আছিল এতিয়াও সম্পূৰ্ণৰূপে চেঞ্জ হৈ গৈছে 5 বছৰ পিছত হয়তো বা 10 বছৰ পিছত খুব বহুখিনিয়ে চেঞ্জ হ'ব সলনি হ'ব কেনেকুৱা চেঞ্জ হোৱাটো তুমি আচলতে বিচাৰা চাওক পৰিৱৰ্তন চিৰকালীন নহয় কোনো বস্তুৰে পৰিৱৰ্তন আহে আৰু পৰিৱৰ্তন সময়ৰ লগত খোজ মিলাই লাগিব বা সকলো আগবাঢ়ি যায় 1945 স্থাপিত হৈছিল স্থাপিত হোৱাৰ বহুত মানে নতুন ৰূপ পাইছে যদিও পিছিয়ে হয়তো এতিয়া সেই ৰূপতে আছে আজিও গেলাৰীটো সেই ৰূপতে আছে চিয়াৰ সেই ৰূপতে আছে তো কথাটো হ'ল সেইকেইটা আমাৰ সম্পদ সেই সম্পদকেইটা হানি নোহোৱাকৈ আমি উন্নয়ন আমি বিচাৰো আৰু মই এইটো বিচাৰো মানে কি আন্তঃগাঁথনি উন্নয়নত আন্তঃগাঁথনি উন্নয়ন লাগিব শৈক্ষিক পৰিৱেশ উন্নতি হ'ব লাগিব আৰু এই শৈক্ষিক উন্নতি হ'লেহে শৈক্ষিক পৰিৱেশ উন্নয়ন হ'লেহে আমাৰ যে প্ৰজ্ঞা নগৰী বুলি নলবাৰীত গোটেই অসমে জানে সেই ধাৰা অক্ষুণ্ণ থাকিব আচলতে শিক্ষা ক্ষেত্ৰত তাৰমানে যথেষ্ট পৰিমাণে ছাত্ৰ ছাত্ৰীবিলাকে অৰিহণা যোগাব লাগিব বিদ্যালয়খনৰ ধৰা আভ্যন্তৰীণ দিশটো যেনেকুৱা বা বাহিৰাগত দিশটো সেনেকুৱা হ'ব লাগিব আৰু চব এখন বিদ্যালয় বা মহাবিদ্যালয় এখন আগবঢ়াই পিছপৰা আমি তাৰ বাহিৰা আন্তঃগাঁথনি চাইডে ক'ব নোৱাৰো কিমান শৈক্ষিকভাৱে আগবঢ়া কিমান সাহিত্য ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত সেই বিদ্যালয় মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে হওক অধ্যাপক অধ্যাপিকাই হওক কিমানখিনি অৰিহণা যোগাইছে সেই গোটেইখিনি দিশ চাব লাগিব আচলতে বিদ্যালয় এখনত শিক্ষাগত দিশটোৰ লগতে ধৰা সামাজিক দিশটো বা ধৰা সাংস্কৃতিক দিশটো গোটেইখিনি তাৰমানে চালি জাৰি চাইহে বিদ্যালয়খনৰ তাৰমানে আন্তঃগাঁথনিটো গম পোৱা যায় আচলতে মই এটা কথা সুধিব বিচাৰিছো ছাত্ৰ বা ছাত্ৰীসকলে সেই বিদ্যালয়খনৰ প্ৰতি কেনেকুৱা ধৰণে অৰিহণা যোগোৱাটো বিচৰা আৰু তুমি ছাত্ৰ ছাত্ৰীসকলৰ অৰিহণা অবিহনে কোনো এখন বিদ্যালয় মহাবিদ্যালয়সকল বা আগবাঢ়িব নোৱাৰে প্ৰতিটো ক্ষেত্ৰতে ছাত্ৰ ছাত্ৰীৰ সহায় লাগিবই আৰু ছাত্ৰ শক্তি হিচাপে ছাত্ৰ শক্তিৰ ওপৰত বিশ্বাসী ছাত্ৰ শক্তিয়ে কৰিব বিচাৰিলে সকলো কৰিব পাৰে তো ছাত্ৰ শক্তি যদি বিচাৰে এখন কলেজ এখন সমাজ এখন ৰাজ্য এখন দেশ বহু আগবঢ়াই নিব পাৰে আৰু ছাত্ৰ শক্তি বিচাৰিলে বহু পিছ পেলাই নিব পাৰে তো ছাত্ৰ শক্তিৰ অৰিহণা লাগিবই আৰু ছাত্ৰ শক্তিৰ অৰিহণা থাকিলে সকলো আগবাঢ়িব তাৰমানে মেইন কথাটো হৈছে কি ছাত্ৰ সমাজখন আমাৰ এই সমাজৰ আটাইতকৈ ডাঙৰ সমাজ হয় গতিকে সেই সমাজৰ লগে লগে আমি নিজকে আগবঢ়াই লৈ যাম বৰ্তমান যিটো ষ্টেজত আছো চাব আটাইতকৈ মানে আমাৰ এনাৰ্জেটিক ষ্টেজ এইটো
তো এই এনাৰ্জি ষ্টেজৰ এনাৰ্জিখিনি আমাৰ তাৰমানে যি ইচ্ছা তাকে কৰিব নোৱাৰে বলিৰ মন যায় তো এই এনাৰ্জিখিনি যদি সঠিক ঠাইত যদি আমি লগাওঁ সেইটা সফল হ'বই সঠিক ঠাইত লগালে তাৰমানে প্ৰপাৰ ৰিজাল্টটো আহিব সেইটোৱে যদি এইটো নিগেটিভ হৈ যায় খুব বেয়া হৈ যাব তাৰ কাৰণে চাওক ছাত্ৰ সমাজ আমাৰ বৰ্তমান অপৰিৱৰ্তন মগজুটো আমাৰ নীৰজ চোপ্ৰা দেখিলে প্লেয়াৰ হ'ব মন যায় শাহৰুখ খানক দেখিলে এক্টৰ হ'ব মন যায় তৰণীৰ মন দেখিলে গান গাব মন যায় জুবিনক দেখিলে গান গাব মন যায় তো আমি সেনেকুৱা ষ্টেজ এটা আছো তো এই ষ্টেজটোত এটা সঠিক দিশ দেখুৱাবলৈ আমাৰ আমাৰ ওপৰৰ যিখিনি চাম আছে আমাৰ শিক্ষাগুৰুসকল তেখেতসকলে আমাক নিৰাৰ দিশ এটা যেতিয়া দিব আমি তেতিয়া সেই দিশত যাব পাৰিম তো তেখেতসকলৰ আশীষ লাগিব তেখেতসকলৰ আশীষ লাগিব আচ্ছা শিক্ষকসকলৰ সকলোৰে প্ৰতি আমাৰ প্ৰতি আচলতে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ প্ৰতি আশীৰ্বাদ আছে গতিকে সেই আশীৰ্বাদক লৈ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব লাগিব আচ্ছা ঠিক আছে আজিকালি মই দেখিছো বিভিন্ন অনুষ্ঠানবিলাকতে হওক বা কলেজতে হওক বা ধৰা বেলেগ বেলেগ অনুষ্ঠানবিলাকো আছে মই তাৰমানে অভাৰঅল কৰিছো কিছুমান মানুহ এনেকুৱা আছে সমাজত যিবিলাকে ভদ্ৰতাৰ মুখ দেখাই কিছুমানে কিন্তু ভিতৰে ভিতৰে অভদ্ৰতাৰ কাম কৰি থাকে খুব ধৰা প্ৰতিটো অনুষ্ঠানতে আছে আমি জানোৱে বা নাজানোৱে চবতে জড়িত হৈ আছে সেই মানুহবিলাকৰ চৰিত্ৰৰ বিষয়ে তুমি কি ক'ব বিচাৰা আচ্ছা প্ৰত্যেকখন সমাজতে প্ৰতিটো শ্ৰেণীৰ মানুহ থাকে মই কিছুমান ধৰা এনেকুৱা অভিজ্ঞতা পাইছো মোৰ ৰাস্তাৰে এজন মানুহ সদায় চাইকেল দি আহি আমাৰ কুকুৰ বহুত আছে কুকুৰৰ বিস্কুট খাই গুচি যায় তো কিছুমান মানুহ এনেকুৱা আছে ধৰক জাবৰটো পেলাই কিনে আপোনাৰ ফটো এটা দিব তো সমাজত কাম কৰিবৰ কাৰণে সমাজত দেখাই দিব নালাগে যে মই সেইটো কৰিছো তো যদি আপুনি এটা ভাল কাম কৰে ন তো সমাজে সেইটো আপোনাৰ এনেও চাব আৰু চাওক যদি আপুনি এটা ভাল কাম কৰি আছে ধৰক আপুনি কিবা এটা সমাজৰ ভাল কাম কৰি আছে সমাজৰ যোনটো আশীৰ্বাদ দিব সেইটো আপোনাৰ জীৱনৰ উন্নতি লাভ পাতি তো আপুনি ফেচবুকত ফটো দি মানে চিম্পেথি লোৱাৰ মানে কোনো যুক্তি নাথাকে কোনোবাই কিবা এটা ভাল কাম কৰি পেলাই যদি ফটো এটা উঠি পেলাই মানে কথাটো মই এইটোও কোৱা নাই যে ধৰক এনেকুৱা এটা সজাগতামূলক হেৰি এটাত কোনো কথা নাই কিন্তু এটা প্লাষ্টিকৰ পেকেট এটা লৈ ডাষ্টবিনৰ মধ্যে ফটো উঠা সেইটো কনচেপ্ট একদম ভুল যদি আপোনাৰ ফটো এটাই বা মোৰ ফটো এটাই সমাজখনক কিবা এটা মেছেজ দিব বা সমাজখনক কিবা মানে প্ৰভাৱ পেলাব সেই প্ৰতি ইয়াত মোৰ কোনো আপত্তি নাই কিন্তু কথাটো হ'ল প্ৰথমমূলক হ'ব লাগিব গোটেইখিনি কথা আৰু মুখাবিন্যা ভদ্ৰলোক সকলোতে থাকে মুখাবিন্যা ভদ্ৰলোকবোৰ থাকিবই আপুনি যিমান চেষ্টা নকৰিব সেই ভদ্ৰলোক এজন মানুহে যিমানখিনি ভাল কাম কৰকে বা নকৰকে বাধা আহিবই তাৰ পিছে পিছে তাৰমানে কিছুমান এনেকুৱা মানুহ থাকে যিয়ে তাৰমানে পিছৰ ফালে টানি থাকে কেঁকুৰা স্বভাৱৰ মানুহ বহুত থাকিব সমাজখনত আপুনি কিবা এটা ভাল কাম কৰিব গ'লেও আপোনাৰ পিছপিনে থনা আচলতে নিগেটিভটো আনিব নালাগে পজিটিভত থাকিলে ভাল আৰু চাওক পজিটিভ এনাৰ্জি থাকিলে মই বিশ্বাস কৰোঁ দেই যদি আপোনাৰ মনত ভূত আছে আপোনাৰ মনত ভগৱানো আছে আপোনাৰ যদি মনত যদি আপুনি নিগেটিভ এনাৰ্জি পজিটিভ এনাৰ্জি হেৰি আছে তো আপুনি পজিটিভ হৈ থাকক সন্মুখৰ যদি নিগেটিভ হৈ থাকে আপোনাৰ পজিটিভিটিতে আকৌ পজিটিভ কৰিব সেইটোৱে কথা ঠিক আছে নিগেটিভ আৰু পজিটিভ এই দুটা বস্তু খুব তাৰমানে জড়িত হৈ আছে আমাৰ সমাজৰ লগত গতিকে আমি সমাজখনক আগবঢ়াই নিব লাগিলে নিগেটিভখিনি আমি প্ৰতিজন মানুহৰ বা প্ৰতিজন ব্যক্তিৰ পৰা আঁতৰাব লাগিব ঠিক আছে আচ্ছা ইউবৰাজ তোমাৰ লগত বহুতো চিৰিয়াছ কথা পাতিলো মহাবিদ্যালয়ক লৈ যথেষ্টখিনি কথা পাতিলো এতিয়া মই অলপ তোমাক পাৰ্চনেল কথা সুধিব বিচাৰিছো আচলতে এজ এ হিউমেন বিং তুমি কেনেকুৱা যদি আপুনি সোধে মই কি সেইটো মই বৰ্তমান নিজক বিচাৰি কৰিছো আৰু যদি সোধে মই কেনেকুৱা তেন্তে মই ভাল খুব ধুনীয়া লাগিছে নিশ্চয়তো ঠিক আছে তোমাৰ মনত আচলতে প্ৰেম আমি সকলোৱে কৰোঁ আমাৰ মা দেউতাৰ প্ৰতিও প্ৰেম আছে আমাৰ ভাই ভনীৰ প্ৰতিও প্ৰেম আছে আমাৰ নিজৰ যিজন মানুহক আমি অন্তৰৰ পৰা বিচাৰো সেইগৰাকীৰ প্ৰতিও আমাৰ যথেষ্টখিনি প্ৰেম আছে গতিকে তোমাৰ মনত আচলতে প্ৰেম কি চাওক যদি জীয়াই আছো প্ৰেমৰ কাৰণে আছো
আজি জীৱনটো ভাল পাওঁ সেইবাবে জীয়াই আছো, আজি মা দেউতাক ভাল পাওঁ সেইবাবে জীয়াই আছো, আজি ঘৰখনক ভাল পাওঁ সেইবাবে জীয়াই আছো। মই বুলি নহয়, প্ৰতিজন মানুহে যদি জীয়াই আছে প্ৰেমৰ বাবে জীয়াই একমাত্ৰ আছে। প্ৰেমৰ বাবে। আৰু যদি মৃত্যু হৈছে ঘৃণাৰ বাবে মৃত্যু হৈছে, নিজৰ জীৱনটোক ঘৃণা কৰি আত্মহত্যা কৰে, তো প্ৰেম লাগিবই জীৱনত। প্ৰেম নহ'লে একো নহয়। প্ৰেম থাকিবই লাগিব, আৰু প্ৰেম থাকিলে জীৱন থাকিব, জীৱন থাকিলে প্ৰেম থাকিব। আচ্ছা, খুব ধুনীয়া কথা ক'লা। ল'ৰা হিচাপে এজন ল'ৰাৰ প্ৰেমটো কেনেকুৱা হ'ব পাৰে? প্ৰেমক লৈ বহুত ডাঙৰ ডাঙৰ উপন্যাস লিখি থৈছে, প্ৰেমক লৈ বহুত কাহিনী আছে। প্ৰেমৰ কাৰণে প্ৰেমে কি কৰিব পাৰে, বহুত কথা। কিন্তু কথা হ'ল কি, প্ৰেম সদায় সৃষ্টিশীল হ'ব লাগে, প্ৰেমত ধ্বংসাত্মক বীজ থাকিব নালাগে। প্ৰেমত নিজৰ বান্ধৱীগৰাকী বা বন্ধুগৰাকী উৎসাহ দিব লাগে, সাৰথি হৈ থাকিব লাগে। আৰু যদি উৎসাহ সাৰথি নাথাকে বা নহয়, তেন্তে জীৱনটো আগুৱাই আহিব নোৱাৰে। সেইটো আচলতে প্ৰেম নহয়। প্ৰেম নহয় এইটো, প্ৰেম হ'বই নোৱাৰে। প্ৰেমত সদায় সৃষ্টিশীলতা থাকে, প্ৰেমত সদায় মধুৰতা থাকে। প্ৰেম শব্দটো কৈছো, কি ধুনীয়া শব্দ প্ৰেম। ধুনীয়া। তাৰমানে ভাবিলেই কিবা এটা ভাল লাগি যায়। মই ৰাধা কৃষ্ণৰ প্ৰেম চাওঁ, যেতিয়া কৃষ্ণই শেষবাৰৰ বাবে ৰাধাক লগ পাইছিল, তেতিয়া কৃষ্ণই ঘূৰি চাওঁতে ৰাধাই কৃষ্ণৰ গাত নিজৰ আকাশ দেখা পাইছিল। তো সেইটোৱে আই লাভ ইউ, আই আৰু ইউটো যেতিয়া এক হ'ব, তেতিয়াই প্ৰেম সফল হ'ব। তেতিয়াই প্ৰেম সফল হ'ব। আইটো ইউ হ'ব লাগিব, ইউটো আই হ'ব লাগিব। আচ্ছা, ঠিক আছে। ধৰা তুমি নৱপ্ৰজন্মৰ এজন যুৱক। আজিকালি ল'ৰা ছোৱালীবিলাকে ধৰা য'তে ত'তে ধৰা ঘূৰি থাকে। কলেজীয়া ল'ৰা ছোৱালীবিলাকে ইউনিফৰ্মত ধৰা নিজৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডৰ লগত ঘূৰে। তেনেকুৱা হ'ব লাগেনে আচলতে? সেইটো হ'ব নালাগে, কাৰণ নিজৰ পোচাক এটা প্ৰতিষ্ঠান, এটা অনুষ্ঠানৰ আপোনাৰ ৰিপ্ৰেজেণ্ট কৰে, ধৰক প্ৰতিনিধিত্ব কৰি থাকে এটা অনুষ্ঠানত। আজি মোৰ মহাবিদ্যালয়ৰ পোচাকযোৰ ধৰক এটা ল'ৰা বাইকৰ এক্সিডেণ্ট কৰি আছে, ল'ৰা এটা এক্সিডেণ্ট হোৱা বুলি নকয়, নলবাৰী কলেজৰ ল'ৰা এটা এক্সিডেণ্ট হোৱা বুলি ক'ব। তো সেইখিনি ৰেচপনচিবিলিটি থাকে। এজন পোচাকত থকা আৰক্ষী বিষয়া, এজন পোচাকত থকা সৈনিক, এজন পোচাকত থকা ছাত্ৰৰ ৰেচপনচিবিলিটিটো এটাই। ছাত্ৰ হিচাপে যিখিনি পাৱাৰ থাকে, সেই পাৱাৰখিনি আচলতে আমাৰ বেলেগ মানুহ এজনৰ নাথাকে আচলতে। মই ভাবোঁ। পোচাকযোৰ পিন্ধি যোৱাৰ পিছত আপোনাৰ গাত হাত লগাবও 10জনে ভয় কৰিব। সেই শক্তিখিনি থাকে। ঠিক আছে। কলেজীয়া প্ৰেম এইটো খুব তাৰমানে জনপ্ৰিয়। আগৰ পৰাই চলি আহিছে কলেজীয়া প্ৰেম। কলেজত বিভিন্ন ল'ৰা ছোৱালীৰ বিভিন্ন ধৰণৰ প্ৰেম হয়। আচলতে খুব মধুৰ সময়, কলেজীয়া জীৱনটো খুব মধুৰ। সেই বিষয়ে কি ক'বা? আজিকালি ধৰা কেনেকুৱা হৈছে, প্ৰেমবিলাক বেলেগ বেলেগ ধৰণৰ হৈ গৈছে। প্ৰতিটো ষ্টেপতে ধৰা ইজনে আনজনক ধৰা ব্ৰেকআপ বিলাক বেছি হৈছে আচলতে। গতিকে কলেজীয়া প্ৰেমটো এতিয়া কেনেকুৱা? কলেজীয়া প্ৰেমৰ দৰে মধুৰ মানে সম্পৰ্ক নাই। মোৰ কিন্তু কলেজত হৈ পোৱা নাই কলেজত যেতিয়া প্ৰেমিক যুগলবিলাকত দেখা পাওঁ, কিবা ভাল লাগে নে? এটা মানে ধৰক হেৰি এটা থাকি যায়, ধৰক কলেজীয়া প্ৰেম। বহুতে কলেজীয়া প্ৰেম সফল নহয়, এই 3 বছৰীয়া প্ৰেম, কিন্তু সফল হওক বিফল হওক, কলেজীয়া প্ৰেমৰ সেই সময়খিনি জীৱনৰ কাৰণে কিন্তু এটা প্ৰেৰণা উৎস, এটা ভাল স্মৃতি। আৰু যেদিনা কলেজৰ পৰা ওলাই যাব, সেই স্মৃতিবিলাক কিন্তু আৰু স্মৃতি হৈয়ে ৰৈ যাব। সেই সময়খিনি কেতিয়াও ঘূৰাই নাপায়। মই যেতিয়া নলবাৰী কলেজত পঢ়ি আছিলোঁ, সেই নলবাৰী কলেজৰ প্ৰতিটো ষ্টেপ, প্ৰতিটো চিৰি এতিয়াও মনত আছে। সেইটোৱে আচলতে কলেজখনৰ প্ৰতি থকা এটা প্ৰেম। গতিকে আজিকালি কেনেকুৱা হৈছে, চিটুৱেশ্যন বিলাক বেলেগ বেলেগ হৈ গৈছে। আজিকালি ধৰা টাইম পাছ, বেছিভাগ ল'ৰা ছোৱালী টাইম পাছ কৰে। আচলতে সেইটো খুব প্ৰেমৰ কাৰণে সেইটো এটা খুব দুখাত্মক ঘটনা, যিটোৱে তাৰমানে প্ৰেমক নষ্ট কৰিছে। মানে চব কথাটো হ'ল কি, প্ৰেমে সদায় সৃষ্টি কৰে, প্ৰেমত সময় অতিবাহিত কৰিব নকৰে। প্ৰেমে ধাৰা, এই প্ৰেমৰ ধাৰাৰে আপুনি জীৱন সুগম কৰিব পাৰে। আৰু প্ৰেমৰ মাজতে আপুনি জীৱনক বিচাৰি যাব, মই কৈছোৱে। তো জীৱনত কেতিয়াও টাইম পাছ নাথাকে,
টাইম পাছ নাথাকে, জীৱন বোলা বস্তু কেতিয়াও টাইম পাছ নহয়। মানে জীৱন সদায় উপভোগ কৰিব লাগে, প্ৰতিটো সময়ত উপভোগ কৰে। আচলতে সেই যিখিনি আমাৰ মনৰ অনুভূতি, সেই অনুভূতিখিনি সঁচাকৈ সকলোৱে নাপায়। সেইকাৰণে আচলতে সেই কথাখিনি হৈ থাকে আৰু। আচ্ছা, ঠিক আছে। আমাৰ প্ৰতিগৰাকী কবি, প্ৰতিগৰাকী লিখক সকলোৰে প্ৰেম হৈছে, নহলে কোনো এজন কবিয়ে কবিতা লিখিব নোৱাৰে। মেইন থিংটোৱে হৈছে প্ৰেম। আচ্ছা, এতিয়া কথা হ'ল, তুমি কবিতা লিখা বুলি কৈছিলা, তাৰমানে কবিতাৰ লগত অলপ চলপ হ'লেও জড়িত হৈ আছা আৰু। অলপ চলপ কিবা কবিতা আছে নেকি তুমি পাঠ কৰিব পৰা? লগত আছে পাঠ কৰি দিয়াতে অকবিৰ কবিতা। অকবিৰ কবিতা কিমান ধুনীয়া নহ'ব পাৰে, ফুল ভক্তি হলে সোমাব পাৰিব। বহুদিন তোমাৰ হোষ্টেলৰ আগেৰে ক্ৰমে ফুৰা নাই, বহু ৰাতি তোমাৰ নামত উজাগৰে কটোৱা নাই। বহুদিন তোমাৰ পাৰফিউমৰ সুবাসত মাতা গৈ উঠা নাই, তোমাৰ মায়া সনাৰ চকু দেখি খোৱা নাই বহুদিন আপোন পাহৰা, তুলিকাৰে অহা নাই বহুদিন তুমি নামৰ ফুলপা। এই কবিৰ মনৰ নন্দন কাননত এতিয়া ফাগুনত পলাশ নুফুলে, এতিয়া বাৰিষাই আলিংগন নকৰে এই প্ৰেমিকৰ মনত হৃদয়। শীতত দুচকুৰে চকুলো শুকায়, দুচকু মৰুভূমি হৈ পৰিল, তোমাক নেদেখা তোমাক নচোৱা হলগৈ বহুত। খুব ধুনীয়া লাগিল, এটা খুব ধুনীয়া ভাল লগা কবিতা। তুমি নিজে লিখিছা? হয়, নিজে লিখা। আচলতে কবিতাৰ মাজত এনেকুৱা কিছুমান লাইন সোমাই আছে, যি লাইন বিলাকে তুমি আচলতে কবি হিচাপে এগৰাকী প্ৰেমিকক বুজাইছে আচলতে। ঠিক আছে, খুব ধুনীয়া লাগিল আজি। আচলতে এই পডকাষ্টটো কৰি খুব তোমাৰ লগত এটা মোৰ আন্তৰিকতাৰ এটা মিলন হৈছে আৰু। এতিয়া মই আৰু এই অনুষ্ঠানটো খুব অতি সোনকালে শেষ কৰিম। তাৰ আগত আৰু দুটিমান কথা তোমাৰ লগত পাতো। ধৰা, এতিয়া মই সুধিব বিচাৰিছো তোমাক, আজিকালি ৰাজনীতিটো কিছুমান, ধৰা আমাৰ বিদ্যালয়ৰ বা মহাবিদ্যালয়ৰ ৰাজনীতিটোক আমাৰ কিছুমান মানুহে ওপৰৰ লেভেলৰ ৰাজনীতিৰ লগত তাৰমানে মিলাব বিচাৰে। ছাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰত সেইটো কিমান পৰ সম্ভৱ? ছাত্ৰ ৰাজনীতিৰ লগত মূলনীতিৰ ৰাজনীতিৰ কোনো ধৰণৰ সম্পৰ্ক থাকিব নালাগে আৰু থাকিব নালাগে। আৰু আপোনাৰ কিবা প্ৰভাৱ পৰিছে নেকি এতিয়া? বৰ্তমান ক্ষেত্ৰত মূলনীতিৰ ৰাজনীতিৰ ছাত্ৰ ৰাজনীতিৰ পৰাই নিজৰ ফাউণ্ডেশ্যনটো বনাই থৈ গৈছিল, নিজৰ খেতিটো ছাত্ৰ ৰাজনীতিৰ ফালৰ পৰাই বনাই থৈ গৈছিল। বৰ্তমানত আমাৰ বিধায়কগৰাকী বিমুৰা কলেজৰ সাধাৰণ সম্পাদক আছিল, বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী কটন কলেজৰ সাধাৰণ সম্পাদক আছিল, সত্যবিদ্যাই আমাৰ ৰাজ্যপাল গৰাকী ছাত্ৰ ৰাজনীতিত জড়িত আছিল। তো বৰ্তমান মূল গুৰিটো তাৰমানে কলেজৰ পৰাই বা বিদ্যালয়ৰ পৰাই গৈছে। ছাত্ৰ ৰাজনীতিত আমি এইখিনি বিশ্বাসী, ছাত্ৰ ৰাজনীতিত বৰ্তমান যদি সততাৰ ক'ৰবাত স্থান আছে ৰাজনীতিত, ছাত্ৰ ৰাজনীতি। আপুনি প্ৰলোভনত হেৰি নকৰে, নিজৰ বিবেকেৰে নিজৰ ছাত্ৰ হিচাপে নিজৰ প্ৰতি নিজক বিবেচনা কৰাত ছাত্ৰ ৰাজনীতিত যিখিনি বৰ্তমানো সততা লুকাই আছে, সেইখিনি আমি ছাত্ৰ ৰাজনীতি, বেলেগ ৰাজনীতিক মূলনীতি ৰাজনীতি কেতিয়াও বিচাৰি নাপাওঁ। আৰু এই সততাখিনি, এই নিষ্ঠাখিনি, ছাত্ৰৰ মাজৰ বিশ্বাসখিনি ছাত্ৰ ৰাজনীতিত নিহিত হৈ আছে। আৰু সেইবাবে ছাত্ৰ ৰাজনীতি বিশেষ। আৰু ছাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে বহুখিনি ঘাত প্ৰতিঘাত মূলনীতি ৰাজনীতিৰ বাবে এজন ছাত্ৰৰ থাকে, বহুখিনি ঘাত প্ৰতিঘাত নেওচি নিজক এজন মানুহ বনায়। এই যি ৰাস্তাটো ন, আপোনাৰ ধৰক ফাৰ্ষ্ট টাইমত কলেজত সোমোৱাৰ পৰা ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ দিনলৈ যি ৰাস্তা, বহুত পিছৰ বহুত কাইটিয়া, মানে কেতিয়া পিছলি পৰে, কেতিয়া আপোনাৰ ভৰিত কাঁইট সোমাই যায়, একদম মানে সাৱধানে খোজকাঢ়ি সফলতাটো পাব পাৰি। লগত বহুত এনেকুৱা ধৰণৰ মোৰ অতীত আছে, মানে ছাত্ৰ ৰাজনীতিৰ লগত বহুখিনি জড়িত হৈছে। কিন্তু বিজেপিৰ পৰা কোনোবাই খেলিব পাৰে, নিৰ্বাচন খেলিব পাৰে, প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, কিছুমানে নোৱাৰে। তো জয় হৈছো মই, কিন্তু মোৰ লগত আশে পাশে থকা মানুহখিনি কোনোবাই খেলিব নোৱাৰিলে, সিহঁতৰ যিখিনি ত্যাগ, সিহঁতৰ যিখিনি কষ্ট, বিজয় হোৱাৰ পিছত মোৰ যিমান আনন্দ, সিহঁতৰ আনন্দ বেছি লাগে। সেই ৰাজনীতিত বৰ্তমানে যদি কৰবাত সততা, কৰবাত মানে নিজৰ সৰ্বস্ব ত্যাগ কৰি
ক'ৰবাত বিষাদ, বিফলতাত বিষাদ, সফলতাত আনন্দ, এই বস্তুখিনি এতিয়াও ছাত্ৰ ৰাজনীতিতে আছে। মুঠতে ৰাজনীতি আমি সেইটো এতিয়াও দেখিবলৈ নাপায়। মুঠতে ৰাজনীতি প্ৰলোভনৰ ৰাজনীতি, অমুক দিম অমুক কৰিব লাগিব, এনেকুৱা ধৰণৰ আমুক তামুক কিছুমান মানে অংকতে বৰ্তমান ৰাজনীতি চলি আছে। নৱপ্ৰজন্মই সেইখিনি জানি বুজি গুচাব লাগে। বহুতে কয় ৰাজনীতিত নতুন প্ৰজন্ম যাব লাগে, ৰাজনীতিত পঢ়া পাতি কৰা ল'ৰা ছোৱালী যাব লাগে। যদি ৰাজনীতিত পঢ়া পাতি কৰা ল'ৰা ছোৱালী নাযায়, যদি নতুন প্ৰজন্ম নাযায়, আমি মূৰ্খ দেশখন কটাই দিব নোৱাৰো। পঢ়া পাতি কৰা, সমাজক ছাত্ৰ জীৱনৰ পৰাই প্ৰতিনিধিত্ব কৰা, ছাত্ৰ জীৱনৰ পৰাই সমাজখনৰ লগত আগবঢ়া মানুহ ছাত্ৰ বহুতখিনি ৰাজনীতিৰ প্ৰয়োজনীয়তা আছে আৰু প্ৰয়োজনীয়তা থাকিব। সেইখিনিয়ে কথা আৰু সেইখিনি তাৰমানে মূল ৰাজনীতিৰ লগত ছাত্ৰ ৰাজনীতিৰ কোনো ধৰণৰ তুলনা কৰিব নালাগে আচলতে। আৰু ধনবল বল ছাত্ৰ ৰাজনীতি কেতিয়াও নাখাতে। ছাত্ৰৰ বিবেক কেতিয়াও কিনিব নোৱাৰে। এজন স্নাতক শিক্ষাৰ্থীৰ বিবেক কোনো টকাৰে, কোনো প্ৰলোভনেৰে, আৰু বিশেষকৈ নলবাৰী গ'লে জিলাখনৰ জ্ঞানৰ মন্দিৰ বুলি কয় নলবাৰী কলেজ। ইমান ধৰক জ্ঞানী গুণী ছাত্ৰ এইবাৰ নলবাৰী কলেজত আপোনাৰ 8,000 ষ্টুডেণ্টে এপ্লাই কৰিছে। তাৰ পৰা বছা বছা এই 1,000-1,200 ষ্টুডেণ্টৰ এডমিশ্যন হৈছে। ত' নামনি অসমত যিখিনি মেধাৱী ছাত্ৰ সেইখিনি মানে নলবাৰী মহাবিদ্যালয়ত এডমিশ্যন পায়। যিখিনি আধ্যয়নত তেওঁলোকৰ বাৰু চহৰমুখী হয়, সেইখিনি আমাৰ এই অঞ্চলৰে ভাল ছাত্ৰ নলবাৰী কলেজতে এডমিশ্যন লয়। ত' এজন মেধাৱী ছাত্ৰৰ এতিয়াও বিবেক বিক্ৰী নহয়। নলবাৰী কলেজ প্ৰত্যেকৰ প্ৰতিখন কলেজতে আপোনাৰ মেধাই স্থান পায়। মেধা ভিত্তিত যিহেতু নামভৰ্তি হয়, কোনো মেধাত কোনো প্ৰলোভনেৰে, কোনো টকা পইচাৰে, ধনবল বাবলেৰে এতিয়াও কিনিব নোৱাৰে। আচ্ছা, ঠিক আছে, খুব ধুনীয়াকৈ তুমি এই কথাখিনি ক'লা। সকলোৱে আঁকোৱালি ল'ব বুলি আশা কৰিছো। এতিয়া তোমাৰ আৰু এটা লাষ্ট মই এটা কনচেপ্ট লৈছো, ছাত্ৰ সমাজৰ প্ৰতি তুমি কেনেকুৱা ধৰণৰ মেছেজ দিবা? ছাত্ৰ সমাজৰ ছাত্ৰৰ নাম উদ্যোগত সমষ্টিত দেখা আছে। ছাত্ৰৰ প্ৰধান ধ্যানেই হৈছে অধ্যয়ন। ছাত্ৰসকলে পঢ়াৰ লগতে আমাৰ ক্ৰীড়াৰ জগতখনত আগবাঢ়ি যাওক, সাংস্কৃতিক জগতখনত আগবাঢ়ি যাওক, সাহিত্যৰ জগতখনত আগবাঢ়ি যাওক, লগতে সমাজখনৰ যি এইবিলাক আঁকোৱা, যিবিলাক আপুনি ক'লে মুখাবিদ্যা পত্ৰ, সেইবিলাক চাবলৈ ছাত্ৰ সমাজ আগুৱাই আহিব লাগিব, মেধা আগুৱাই আহিব লাগিব। বেলগত ছাত্ৰ ছাত্ৰী যেতিয়া আগুৱাই আহিব, এই মুখাবিদ্যা পত্ৰৰ পুৰা পৰি যাব, কেঁকোৰা জগতৰ মানুহবোৰা পৰি যাব। কিন্তু সামাজিক ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত, সাহিত্যিক ক্ষেত্ৰত, প্ৰতিটো ক্ষেত্ৰতে আগুৱাই আহক। তেতিয়া এখন সমাজ আপোনাৰ সমাজৰ গতিপথ মসৃণ হ'ব, সমাজখন ধুনীয়া হ'ব। তাকে আহ্বান জনাম। আৰু মনত ৰখা উচিত, ছাত্ৰ সমাজ, ছাত্ৰ শক্তি, ৰাষ্ট্ৰ শক্তি। খুব ধুনীয়াকৈ ছাত্ৰ সমাজৰ প্ৰতি এটা মেছেজ দিলা। সকলোৱে আঁকোৱালি ল'ব, সকলোৱে আমাৰ এই ভিডিঅ'টো চাব বুলি আশা কৰিছো। আৰু বহুখিনি নজনা কথা এই ভিডিঅ'টোৰ দ্বাৰাই ছাত্ৰ সমাজে আচলতে জানিব বুলি মই আশা কৰো। গতিকে তোমাক অশেষ ধন্যবাদ আজি মোৰ লগত তোমাৰ এই বহুমূলীয়া সময়খিনি দিয়াৰ বাবে। আচলতে জিয়া ছেছনৰ প্ৰতি যেতিয়া ধৰা প্ৰেজেণ্ট জিয়া ছেছনৰ প্ৰতি খুব জটিল আৰু কাৰণ বিভিন্ন বিদ্যালয় এখনৰ বিভিন্ন কামত জড়িত হৈ থাকিবলগীয়া হয়। প্ৰতিটো ষ্টেপত আচলতে শিক্ষকতকৈ আগত জিয়াছক বিচাৰে প্ৰতিগৰাকী ছাত্ৰ বা ছাত্ৰী। গতিকে তুমি এইখিনি সময় যে উলিয়ালা তাৰ বাবে খুব ভাল লাগিল। আৰু যিহেতু আজি মই এই অনুষ্ঠানটো শেষ কৰিবলৈ ওলাইছো মোৰ দীপংকচ এণ্টাৰটেইনমেণ্ট এই চেনেলটো, গতিকে এই পডকাষ্টটো কৰি তোমাৰ আচলতে কেনেকুৱা লাগিল? বহুত ভাল লাগিল। আপোনাৰ নতুন অভিজ্ঞতা, আচলতে কনচেপ্টটোৱে নতুন। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেমেৰাৰ পিছপিনে থকা মানুহ দুগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে দৰ্শকসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ইণ্টাৰভিউ দিব পৰা, মোৰ ইণ্টাৰভিউ ল'ব লগা মই এজন বিশেষ বা সাংঘাতিক ব্যক্তিত্বৰ মানুহ নহয়। এজন সাধাৰণ ছাত্ৰ, বৰ্তমান ছাত্ৰৰ মাজত প্ৰতিনিধিত্ব কৰি আছোঁ। আমাৰ এই যাত্ৰাটো বহুত ঘাট থাকে, বহুত প্ৰতিঘাত থাকে। আমাৰ আচলতে আপোনাক মই কথা এটি কওঁ,
মানে সমস্যা হলে আমাক ফোন কৰে, কিন্তু কেতিয়াবা দোকানত নুখুধে যে কেনে আছা, কেনে আছা? ভালে আছে নে যুৱৰাজ জ্যোতি, এই কথাটো কেতিয়াও নুসুধে। এই ব্যস্ততা ভৰা সময়ৰ মাজতো যে আপুনি কেনে আছে যুৱৰাজ জ্যোতি সুধিব লাগিছে, তাৰ বাবে বহুত ধন্যবাদ জনাইছো। আৰু আশা কৰো আপোনাৰ চেনেলটো আগবাঢ়ি যাওক, লগতে আমাৰ দৰে নৱপ্ৰজন্ম, আমাৰ দৰে উঠি অহা নৱপ্ৰজন্মক উৎসাহ জনাই যাওক তাৰে কামনা কৰিছো। আৰু এই যাত্ৰাৰ অতি মনকাৰী আপোনাৰ আগবাঢ়ি যাওক। ঠিক আছে, থেংক ইউ। তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ ফালৰ পৰাই তুমি চেনেলটোক কিবা এটা কৈ দিয়া ভিউৱাৰ্ছখিনিক। গীত পংকজ এণ্টাৰটেইনমেণ্টৰ সমূহ দৰ্শকলৈ ভিডিঅ'টো এইখিনিলৈ চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ এই ভিডিঅ'টি লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব, আৰু আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে মৰম দিব। তোমাক এইখিনি তুমি কৈ দিয়াৰ বাবে তোমাক অশেষ ধন্যবাদ। আচলতে তোমাৰ লগত আজি বিভিন্ন কথা জানিব পাৰিলো মহাবিদ্যালয় সম্পৰ্কে বা বাস্তৱিক জীৱনত ছাত্ৰৰ ভূমিকা সম্পৰ্কে। গতিকে তুমি এনেকৈ সমাজৰ হকে কাম কৰি যোৱা, আশীৰ্বাদ কৰিব। মই আচলতে আশীৰ্বাদ দিব লগা নহয়, আমাৰ সমাজে তোমাক আশীৰ্বাদ দিব যাতে তুমি আগুৱাই গৈ থকা। আৰু ছাত্ৰ সমাজ সদায় আছে, তোমাৰ লগত আছে, মোৰ লগত আছে, আমাৰ প্ৰতিজন ব্যক্তিৰ লগতে আছে। গতিকে আজি মই এই অনুষ্ঠানটো শেষ কৰিবলৈ ওলাইছো। আপোনালোকে কেনে পালে জনাব কমেণ্ট বক্সত, আৰু যদি এই ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যুৱৰাজ ভট্টাচাৰ্য আমাৰ সমাজৰ এনেকুৱা এজন ব্যক্তি যিয়ে মানৱতাৰ হকে ইমান দিনে কাম কৰি আহিছে। এজন মহাবিদ্যালয়ৰ জিয়াজ হিচাপে তেওঁ বহুখিনি দিশত গুৰুত্ব আৰোপ কৰিছে, আৰু এই সকলোবোৰ দিশত কাম কৰিবলৈ আচলতে নিজৰ সাহস লাগিব, আনৰ প্ৰেৰণা লাগিব, আৰু নিজৰ অপ্ৰাণ মানসিকতা লাগিব। গতিকে যিখিনি মই ভাবো তেওঁৰ সকলোখিনি আছে। গতিকে আপোনালোকেও তেওঁক সঁচাকৈয়ে আঁকোৱালি ল'ব বুলি আশা কৰিছো, আৰু আগলৈকেও তেওঁৰ যাত্ৰাত সংগী হ'ব বুলি আশা কৰিছো। গতিকে আজিলৈকে সামৰিছো। ধন্যবাদ।